হয়, যি সময়ত ৰাজ্যত কংগ্ৰেছৰ বিধ্বস্ত হোৱাৰ দাবী উত্থাপন কৰি আহিছে বিৰোধীয়ে, ঠিক তেনে সময়তে হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিত এইবাৰ কংগ্ৰেছ দলে এক আশাৰ ৰেঙনি গঢ়ি তুলিছে। আৰু ক'ব লাগিব যে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ যি এই উত্থানে ইতিমধ্যে সমগ্ৰ যি সমষ্টিখনৰ একাংশ যিসকল ৰাইজ আছে তেওঁলোকৰ মনত এক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। মই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে বিন্নাকান্দি সমষ্টিৰ ৰাইজ, আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে বিন্নাকান্দি সমষ্টিৰ 25খনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াৰে যি 22খনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যা ইতিমধ্যে কংগ্ৰেছ দলে প্ৰায় জয়ী হৈছে। কেৱল আনুষ্ঠানিকতাহে বাকী আছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিন্নাকান্দি সমষ্টিৰ যি 4খনকৈ জিলা পৰিষদৰ সমষ্টি আছে, আৰু এই 4খনকৈ সমষ্টিত ইতিমধ্যে বিপুল ভোটত কংগ্ৰেছ জয়ী হোৱাৰ পথত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে ইয়াৰে ডবকা জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী আছে। বৰ্তমানে ষষ্ঠ ৰাউণ্ডৰ ভোট গণনা চলি আছে। ইতিমধ্যে মই 20,000 ভোটত অগ্ৰগতি কৰি আছোঁ। অন্তিম ৰাউণ্ড চলি আছে। নিশ্চিতভাৱে মোৰ আশা আৰু অলপ বাঢ়িব, যিহেতুকে ৰাইজে যথেষ্ট মৰম দিছে, আঁকোৱালি লৈছে। তাৰ বাবে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এজন যুৱ প্ৰাৰ্থী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলেও মোক এটা প্ৰাৰ্থিত্ব আগবঢ়াইছে। তাৰ কাৰণে মই কংগ্ৰেছ দলৰ নেতৃত্বকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে মোক যিধৰণে মৰম স্নেহ দিছে, আৰু বিশেষকৈ ক'বলৈ গ'লে মোৰ জিলা পৰিষদ এলেকাত 7টা পঞ্চায়ত, আৰু তাত ৰাইজক মই আহ্বান জনাম যে আপোনালোকে মোৰ অভিভাৱক, আপোনালোকে মোক জিকাইছে। অনাগত দিনসমূহত আপোনালোকে মোক দিহা পৰামৰ্শ দিব, আপোনালোকে মোক কিদৰে মোক আগুৱাই লৈ যাব সেয়া আপোনালোকৰ হাতত। গতিকে আপোনালোকৰ ওপৰত মই আহ্বান যে আপোনালোকে মোক ডবকা জিলা পৰিষদ এলেকাদিন বহুত বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপোনালোকে মোক আগুৱাই লৈ যাব বুলি, আৰু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপোনালোকেও আগভাগ ল'ব বুলি মই আশাবাদী। এয়া আছিল ডবকা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী। মই পুনৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে ক'ব লাগিব যে এই যি বিন্নাকান্দি সমষ্টি AIUDFৰ দুৰ্গ বুলি খ্যাত আছিল, আৰু AIUDFৰ দুৰ্গৰূপে খ্যাত এই বিন্নাকান্দি সমষ্টিত ইতিমধ্যে কংগ্ৰেছ দলে প্ৰায় বিজয় দৰ্জা উৰাবলৈ সক্ষম হৈছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে যি AIUDFৰ আজমল এক প্ৰকাৰ জুৰুলা হৈ পৰিছে এই পঞ্চায়ত নিৰ্বাচনৰ। আৰু ইতিমধ্যে যি কংগ্ৰেছ দলৰ আটাইকেইখন আসনতে ইতিমধ্যে জয়ী হোৱা খবৰ আহিছে। মোৰ সৈতে ইয়াৰে বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছ নেতাগৰাকী আছে, কথা পাতিবলৈ চাওক, মই প্ৰথমে বিন্নাকান্দি সমষ্টিৰ ৰাইজ, ভোটাৰসকল, আমাৰ যুৱক সমাজ, আলিম ওলামাসকল, শিক্ষকসকল, আই মাতৃসকল, সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ অতি আদৰৰ কংগ্ৰেছ কৰ্মীসকল, কংগ্ৰেছ নেতাসকল, সকলোকে মই আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই যে পঞ্চায়ত নিৰ্বাচন, যোৱা পঞ্চায়ত নিৰ্বাচনত এনেকৈ আমি চমকপ্ৰদ সাফল্য লাভ কৰিছিলোঁ, আৰু এইটো নিৰ্বাচনত ইয়াতকৈ আৰু বেছি ভাল ৰিজাল্ট কৰিছোঁ। ইয়াৰ মূলতে হ'ল আমাৰ বিন্নাকান্দি সমষ্টিৰ সচেতন ৰাইজ, আমাৰ কংগ্ৰেছ কৰ্মীসকল, আৰু কংগ্ৰেছৰ যিসকল আমাৰ নেতাসকল, তেওঁলোকৰ পজিটিভ কেম্পেইন, এই সকলো পজিটিভ কেম্পেইনিং কৰাৰ কাৰণে আমাৰ জনসাধাৰণে আঁকোৱালি লৈছে। সেই হিচাপে আমি 4টা জিলা পৰিষদত বহুত ভোটত আমি লিড কৰি আছোঁ। ইতিমধ্যে হয়তো আমাৰ অলপ বাকী আছে নেকি, চৌধুৰীবাজাৰ জিলা পৰিষদ ইতিমধ্যে ঘোষণা হ'ব, 1-2টা চেণ্টাৰ বাকী আছে। মুৰাজাৰ জিলা পৰিষদো ঘোষণা হ'ব, আৰু এটা জিপি বাকী আছে আমাৰ ডবকা জিলা পৰিষদত, আৰু ইছলামনগৰ জিলা পৰিষদত এটা জিপি বাকী আছে। তাৰপিছত আমি প্ৰায় 3টাত 20,000 ভোটত লিড আগবাঢ়ি আছোঁ। 25খনৰ ভিতৰত অলৰেডি আমি 22খন জিকিলোৱেই, আৰু এখনৰ ফলাফল বাকী আছে, আৰু বাকী 2খন, এখন UDFে জিকিছে আৰু এখন নিৰ্দলীয়খন আমাৰ কংগ্ৰেছৰ মানুহ আছিল, তেওঁ টিকেট নোপোৱাৰ কাৰণে এনেকুৱা হ'ল। ধন্যবাদ। এয়া আছিল বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছ নেতা। আৰু ইতিমধ্যে ক'ব লাগিব যে AIUDFৰ যি দুৰ্গৰূপে খ্যাত বিন্নাকান্দি সমষ্টি, আৰু এই বিন্নাকান্দি সমষ্টিত কেৱল মাত্ৰ এখনে আঞ্চলিক পঞ্চায়তত AIUDFে থাকিবলগীয়া হৈছে, আৰু তাৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীয়ে ইতিমধ্যে জয় লাভ কৰিছে। আৰু ক'ব লাগিব যে এই যি বিন্নাকান্দি সমষ্টিৰ 4খন জিলা পৰিষদত ইতিমধ্যে কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু খন্তেক সময় পিছতে আচলতে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে সেইসমূহ নামসমূহ ঘোষণা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।